বিসমিল্লাহির রহমানির রহিম। আমার প্রত্যেকৰে সামগ্ৰী দরকার, বস্তু, খালি বস্তু আমাক লাগে। পৃথিৱীত অজস্ৰ বস্তু আছে, তাৰপিছত আমাৰ দৌৰাৰ প্ৰতিযোগিতা। এটা দুটাত সন্তুষ্ট নহওঁ, আৰু লাগে। এই প্ৰতিযোগিতা লৈ যদি আমি পুৰাণক 3টা ভাগত ভাগ কৰোঁ, তেতিয়াহ'লে আমি দেখিম প্ৰথম ভাগত পৃথিৱীৰ তলত, দ্বিতীয় ভাগ পৃথিৱীৰ ওপৰত, আৰু তৃতীয় ভাগ পৃথিৱীতকৈ বহুত ওপৰত। কিন্তু মাটিতে লাগি থকা ওপৰখিনিত যিমান বস্তু মানুহৰ প্ৰয়োজন হয়, সিমানখিনি বস্তু পোৱা যায়। চুফিবাদৰ ওপৰত মোক ক'ব খোজে, কিন্তু মই দেখিছোঁ যে চুফিসকলে মানুহক প্ৰভুৰ অধীনস্থ কৰে, কিন্তু প্ৰকৃত নেতা আৰু বুদ্ধিজীৱী নকৰে। সৃষ্টিকৰ্তাই নিজৰ প্ৰকৃতিৰে, নেচাৰেৰে মানুহক সৃষ্টি কৰিছে। মানুহৰ ভিতৰত এনলাইটমেণ্ট আছে, মাৰিফত আছে। সূৰা ৰুমৰ 30 নম্বৰ আয়াতৰ, সূৰা ৰুম 30 নম্বৰ সূৰা 30 নম্বৰ আয়াতত কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ফাআফিদ ওয়াজহাকা লিদ্দীনি হানিফা। এতেকে তুমি একাগ্ৰভাৱে দিনৰ প্ৰতি তোমাৰ মুখ পোন কৰি ৰাখা। ফিতৰাতাল্লাহিল্লাতী ফাতাৰান নাসা আলাইহা। এইটোৰে আল্লাহৰ সেই গঠন, যিটোৰ ওপৰত তেওঁ মানুহক সৃষ্টি কৰিছে। অৰ্থাৎ আল্লাহৰ যিটো নেচাৰ, সেই নেচাৰেৰে আল্লাহে মানুহক সৃষ্টি কৰিছে। লা তাবদীলা লিখালকিল্লাহ। আল্লাহৰ সৃষ্টিৰ কোনো পৰিৱৰ্তন নাই। ওয়ালাকিন্না আকসাৰান নাসা লা ইয়ালামুন। সেইটোৱেই সঠিক ধৰ্ম, কিন্তু অনেকে তাক বুজিব নোৱাৰে। ইয়াত যদি আমি চাওঁ, তেতিয়াহ'লে দেখোঁ যে মানুহৰ সৃষ্টিৰ আদিতে আল্লাহে তাৰ অন্তৰত তেওঁৰ মাৰিফত বা চিনাকি এটা কিৰণ তথা বীজ অন্তৰত সিঁচি থৈছে, যে সি দূষিত পৰিৱেশৰ পৰা মুক্ত থাকিলে তাৰ স্বভাৱ অনুসৰি আল্লাহক চিনিব পাৰে, আল্লাহৰ আহ্বানত সঁহাৰি জনাব পাৰে, আৰু তেওঁৰ পথত চলিব পাৰে। মানুহক জন্মৰ পৰা তাৰ পৰিৱেশৰ প্ৰভাৱ আৰু পাৰিপাৰ্শ্বিকতাৰ মুক্ত জন্মগত স্বাধীন প্ৰকৃতিক এৰি দিলে সি নিজেই সত্য ধৰ্ম প্ৰতি আকৃষ্ট হ'ব আৰু অৱলম্বন কৰিব পাৰিব, তাত কোনো সন্দেহ নাই। গতিকে আমি দেখিলো যে আল্লাহ প্ৰকৃতিৰে আমাক সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে আপুনি চাব পাৰে যে নৌকাত বঠা থাকিলেই নচলে। নৌকা চলিবলৈ হ'লে পানী লাগিব, নদী লাগিব, সাগৰ লাগিব, পানীৰ দৰকাৰ। সেই সময়ত পানী নৌকাৰ বন্ধু। কিন্তু যদি নৌকাত ফুটা থাকে, তাৰ ফালেদি যদি পানী সোমাই যায়, বা যদি এনেকৈ যদি নৌকাত পানী সোমাই ভৰি যায়, তেতিয়াহ'লে নৌকাখন ডুবি যাব। সম্পূৰ্ণকৈ যেতিয়া ভোৰ পৰি যাব, তেতিয়া নৌকাখন ডুবি যাব। তেতিয়া নৌকাৰ বাবে পানী হৈ গ'ল শত্ৰু। ঠিক তেনেকৈ দুনিয়াখন আমাৰ সকলোৰে প্ৰয়োজন আছে, কিন্তু গোটেই দুনিয়াখন যদি আমি আমাৰ অন্তৰত ভৰাই লওঁ, তেতিয়াহ'লে আমি দেখিম যে দুনিয়াখনে আমাৰ কাৰণে শত্ৰু হৈ পৰিছে। প্ৰয়োজনীয়খিনি আমাক লাগিবই,
গতিকে আমি আল্লাহ দিয়া সীমাৰ ভিতৰত থাকি প্ৰয়োজনীয় দুনিয়াখন আমি অনুকৰণ কৰা উচিত। সূৰা মাউনৰ দৰে আয়াতটো আল্লাহ নাজিল কৰিছে। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আৰাআইতাল্লাযী ইউকায্যিবু বিদ্দীন ফাযালিকাল্লাযী ইয়াদুল ইয়াতীম ওয়া লা ইয়াহুদ্দু আলা তুআমিল মিসকিন ফাওয়াইলুল লিল মুসাল্লিন আল্লাযীনা হুম আন সালাতিহিম সাহুন আল্লাযীনা হুম ইউরাউনা ওয়া ইয়ামনাউনাল মাউন। শেষৰ আয়াতত আমাক কি কৈছে? শেষৰ আয়াতত কৈছে ৭ নম্বৰ আয়াতত যে চিম্পলিষ্ট থিং, যেনেকে পানী, যেনেকে নিমখ বিচাৰিলেও মানুহে দিব নোখোজে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কাৰোবাৰ ঘৰত যদি গৈ এটা জলকীয়া খোজোঁ বা নিমখ খোজোঁ বা কিবা অন্য বস্তু খোজোঁ তেতিয়াহ'লে আমাক দিয়ে। আমি সেই বস্তু সময়ত ঘূৰাই দিওঁ বা নিদিলেও কোনো আপত্তি নকৰে, বিলাই মেলি এই সৰু সৰু বস্তুবিলাক খোৱা এইবিলাক এটা অভ্যাস আছিলে। কিন্তু আজিকালি বৰ্তমান সময়ত সেই কালচাৰটো নাইকিয়া হৈ গ'ল ন। আজিকালি মানুহে বিলাব নোখোজে বা মানুহে আজিকালি মানুহৰ ঘৰত খুজিবলৈ নাহে নোপোৱাৰ কাৰণে। ইয়াৰ কাৰণ হ'ল মানুহক আৰু বস্তু লাগে, হেঁপাহ নপলায় আৰু লাগে। শেষত মই ভাবিলোঁ আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ লগত বিচাৰিলোঁ যে আমাক যিটো সামগ্ৰী কিনিবলৈ যাওঁ তেতিয়া আমি নিজকে 3টা প্ৰশ্ন কৰা উচিত। এই বস্তুটো কিমান প্ৰয়োজন? নহ'লে নচলিবনে? বোলে অতি প্ৰয়োজন। যদি এতিয়া অতি প্ৰয়োজন হয় তেতিয়াও আমি শেষৰ বাৰত কিনিব লওঁতে ভাবিব লাগিব, যদি নহ'লে চলে তেতিয়াহ'লে সেই বস্তুটো আমি নিকিনাই ভাল। যদি আমি তেনেকে কৰিব পাৰিম, যেনেকে যদি আমি কৰোঁ তেতিয়াহ'লে কি হ'ব? তেনে বস্তু আমি নিকিনিম। এইদৰে হক হালালি জীৱন যাপন চলিব। এনে শিক্ষাই চুফিবাদত আছে। চুফিবাদ অনুকৰণ কৰিব হ'লে সন্মুখত দেখা দিয়া হাজাৰ ব্যক্তিৰ কথা ভাবিলে নহ'ব। ইৰেছপেক্টিভ অফ কাষ্ট এণ্ড ক্ৰিড, কোটি কোটি মানুহক আমি অন্তৰত ঠাই দিব লাগিব। যদি আমি ঠাই দিব পাৰোঁ তেতিয়াহ'লে আমি গম পাম যে